নতুন উদ্যমেৰে আগবাঢ়ি যাবৰ কাৰণে প্ৰস্তুত হৈছে। আজি CWC মিটিং হৈছিল। আজি সম্পূৰ্ণ ৰোড মেপটো আমি তৈয়াৰ কৰিছোঁ আৰু হয়তোবা অক্টোবৰ নৱেম্বৰ মাহমানত এটা বছৰেকীয়া যিটো অধিৱেশন আৰম্ভ হ'ব, ইয়াতে আমি ফাইনেল এটা সিদ্ধান্ত ল'ম। বিকল্প পথত আমি আগবাঢ়ি গৈ আছোঁ অল্টাৰনেটিভ ফৰ্মেশ্যনত, কাৰণ NDA ফৰ্মেশ্যনটো আমাক এনেকুৱা পৰ্যায়ত ঠেলি দিছে য'ত আমাৰ কোনো এটা কিঞ্চিত আশা নাই। সেইকাৰণে আমি বিকল্প এটা ফৰ্মেশ্যনত যাবই লাগিব আৰু এইটোৱে আজি আলোচনা হৈছে। আৰু আগন্তুক সময়ত UPPL ইয়াত অকল প্ৰত্যাহ্বান বুলি নহয়, এটা নিৰ্ণায়ক এটা দল হিচাপে আকৌ থিয় দি পেলাই এই পলিটিক্সৰ ক্ষেত্ৰখনত কাম কৰিবলৈ গৈ আছোঁ। আৰু আজিৰ পৰা আমি প্ৰতিটো ভুল ডিচিশ্যন ৰাইজে কষ্ট পোৱা ভুগিব লগা কিছুমান সমস্যাৰ ওপৰত আৰু চৰকাৰৰ কিবা যদি ভুল নীতি হৈছে বা সিদ্ধান্ত হৈছে, কাউন্সিল গভৰ্ণমেণ্টৰ যদি কোনোবা এটা ভুল হৈ গৈছে, তাৰ বিৰুদ্ধে আমি নিৰন্তৰভাৱে মাত মাতি যাম। সেইটোৱে ডিচিশ্যন হৈছে।